যেহেতু তোমালোকৰ 4 নং কুৱেশ্যন হৈ গ'ল, এতিয়া তোমালোকে 5 নং কুৱেশ্যন চোৱা। তাত কি লিখা আছে? অর্থাৎ 5 নং কুৱেশ্যনত লিখা আছে উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা। তেনেহ'লে যেহেতু 4 নং কুৱেশ্যন হৈ গ'ল, তেনেহ'লে আমি 5 নং কুৱেশ্যনত আকৌ 4টা অংক দিয়া আছে। তেনেহ'লে আমি 5 নং কুৱেশ্যনত এটা অংক কৰিম। কুৱেশ্যন নং 5 1 437 পূৰণ 102। অর্থাৎ উপযুক্ত ধর্ম ব্যবহার করে আমাক কি কৰিব কৈছে? পূরণ কৰিব কৈছে। তেনেহলে যি ধর্ম বা বিধি আছিল বা নীতি নিয়ম আছিল, এই নীতি নিয়ম বা ধর্ম আমি প্রয়োগ কৰি ইয়াক কি কৰিব কৈছে? আমাক পূরণ কৰিব কৈছে। তেনেহলে আমি এনেদৰে লিখিব পাৰোঁ। ইয়াত কিমান লিখা আছে? 437 পূরণ 102। তেনেহলে আমি ইয়াক কি কৰিব লাগিব? ধর্ম বা বিধি প্রয়োগ কৰিব লাগিব। তেনেহলে ইয়াত কিমান লিখা আছিল? 437। তেনেহলে আমি ইয়াক এনেদৰে লিখিব পাৰোঁ। 400 যোগ 30 যোগ 7, অর্থাৎ 400 তার লগত 30 যোগ করলে 430, আকৌ 7 যোগ করলে কিমান হ'ব? 7 যোগ করার পিছত 437 হ'ব, কিন্তু পূরণ হিসাবে কিমান দিয়া আছিল? 102। 102। তেনেহলে আমি ইয়াক এইবাৰ বন্ধনীত ৰাখিব পাৰোঁ। অর্থাৎ 437 লগত 102 পূরণ আছিল। আসলতে দিয়া আছে 437 লগত 102 পূরণ কৰিব লাগে, কিন্তু আমি ধর্ম উপযুক্ত ধর্ম ব্যবহার কৰিব কৈছে। তার কারণে আমি উপযুক্ত ধর্মত সজাই ল'ব লাগিব। অর্থাৎ 437 এনেকুৱা সৰু সৰুকৈ আমি কি কৰা হ'ল? ভাঙি লৈ লিখা হ'ল। অর্থাৎ 400 যোগ 30 যোগ 7 যোগ তার পিছত 102 লগত পূরণ আছিল, ইয়াত পূরণ চিহ্ন দি 102 লিখি দিয়া হ'ল। তেনেহলে এইবাৰ আমি এই 400 লগত এবাৰ 102 পূরণ কৰিব লাগিব। তার পিছত যোগ চিহ্ন দিয়া আছে, যোগ ব্যবহার কৰিব লাগিব। তার পিছত 30 লগত 102 এবাৰ পূরণ কৰিব লাগিব। তার পিছত আকৌ যোগ চিহ্ন দিয়া আছে, যোগ চিহ্ন দিয়াৰ পিছত ইয়াত 7 লিখা আছে, 7 লগত আকৌ 102 কি কৰিব লাগিব? পূরণ কৰিব লাগিব। তেনেহলে এইবাৰ আমি এনেদৰে লিখিব পাৰোঁ যে 400 এই 400 লগত 102 লগত পূরণ আছে। তেনেহলে ইয়াত পূরণ চিহ্ন আছে, পূরণ চিহ্ন দি 102 বন্ধনী দি দিয়া। ইয়াত যোগ আছে না? তেনেহলে যোগ চিহ্ন দি দিয়া। ইয়াত কিমান লিখা আছে? 30 লিখা আছে। 30 লিখার পিছত চোৱাচোন ইয়াত পূরণ আছে না? অর্থাৎ এই 30 লগত 102 আকৌ কি কৰিব লাগিব? পূরণ কৰিব লাগিব। 102 বন্ধনী দিয়া হ'ল। আকৌ চোৱাচোন 7 লগত যোগ আছে না? তেনেহলে যোগ চিহ্ন দিয়া হ'ল। যোগ চিহ্ন দিয়াৰ পিছত আমি 7 লগত আকৌ এই 102 কি কৰিব পাৰোঁ? পূরণ কৰিব পাৰোঁ। 102। এইবাৰ যেহেতু 400 লগত এবাৰ 102 পূরণ আছিল, 30 লগত 102 পূরণ আছিল, 7 লগত 102 পূরণ আছিল, সেই হিসাবত উপযুক্ত ধর্ম ব্যবহার কৰি লিখি দিয়া হ'ল। লিখাৰ পিছত এইবাৰ 400 লগত 102 আমি পূরণ কৰিব লাগিব। কিমান হয়? অর্থাৎ এই সাইডত ঠাই থকাৰ কাৰণে আমি ইয়াত ৰাখ কৰিম। 400 পূরণ 102 পূরণ কৰিব লাগিব। উপৰত 3টা অংক দিয়া আছে, তলতো 3টা অংক দিয়া আছে। তেনেহলে এই 2ৰ লগত এই উপৰত 3টা অংক এবাৰ পূৰণ কৰিম, আকৌ এই 0ৰ লগত উপৰত 3টা অংক পূৰণ কৰিম, আকৌ এই 1ৰ লগত উপৰত 3টা অংক পূৰণ কৰিম। 0ৰ লগত 2 পূৰণ কৰিলে 0, 0ৰ লগত 2 পূৰণ কৰিলে 0, 4ৰ লগত 2 পূৰণ কৰিলে 4 2 গুণ 8 লিখা হ'ল। লিখাৰ পিছত এইবাৰ দশকৰ স্থানত 0 আছে, দশকৰ স্থানত 0ৰ লগত পূৰণ কৰিব লাগিব। 0ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 4 পূৰণ কৰিলে 0। এইবাৰ যেহেতু শতকৰ স্থানত কিমান লিখা আছে? 1 লিখা আছে। তেনেহলে আমি শতকৰ স্থানত ইয়াত ঠাই কম হোৱাৰ কাৰণে আকৌ আমি বেলেগ ঠাইত পূৰণ কৰিম। 400 পূরণ 102। 2ৰ লগত 0 পূৰণ কৰিলে 0, 2ৰ লগত 0 পূৰণ কৰিলে 0, 4 2 গুণ 8। এককৰ স্থানৰ
2ৰ কাম শেষ হৈ গ'ল। এইবাৰ শূন্যৰ লগত দশকৰ স্থানৰ শূন্যৰ লগত আকৌ এই ওপৰৰ তিনিটাৰ লগত পূৰণ কৰিম, তিনিটা অংকৰ লগতে পূৰণ কৰিম। শূন্যৰ লগত শূন্য পূৰণ কৰিলে শূন্য, শূন্যৰ লগত শূন্য পূৰণ কৰিলে শূন্য, 4ৰ লগত শূন্য পূৰণ কৰিলে শূন্য। দশকৰ স্থানৰ কাম শেষ, তেনেহ'লে কাটি দিয়া। এইবাৰ শতকৰ স্থানৰ 1ৰ লগত এই ওপৰৰ তিনিটা অংকৰ লগত পূৰণ কৰিম। 0 আৰু 1 পূৰণ কৰিলে 0, 0 আৰু 1 পূৰণ কৰিলে 0, 4 গুণ 4। এইবাৰ যোগ কৰি দিয়া। যোগ কৰাৰ পিছত কিমান হয়? 0, 0ৰ লগত 0 যোগ কৰিলে 0, 0 লগত 8 যোগ কৰিলে 8, আকৌ 0 যোগ কৰিলে 8। এইবাৰ 0 আৰু 0 যোগ কৰিলে 0, ইয়াত কিমান লিখা আছে? 4। তেনেহ'লে আমি 400 আৰু 102 পূৰণ কৰাৰ পিছত কিমান বাহিৰ হ'ল? 40,800। ইয়াত যোগ আছে না? তেনেহ'লে যোগ চিন ব্যৱহাৰ কৰি দিয়া। তাৰপিছত আকৌ আমি পূৰণ কৰিব লাগে 30ৰ লগত 102। 102 পূৰণ 30। 2ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 0 পূৰণ কৰিলে 0, 1ৰ লগত 0 পূৰণ কৰিলে 0, 3 2 গুণ 6, 0ৰ লগত 3 পূৰণ কৰিলে 0, 3 1 গুণ 3। এবার যোগ করা কিমান? 0 6 0 3 3060। ইয়াত যোগ চিন দিয়া আছে না? তেনেহলে ইয়াত যোগ চিন দিবি। তেনেহলে এবার বাকি থাকিল 102ৰ লগত 7 পূৰণ কৰিব লাগিব। 102 পূৰণ 7, 7 2 গুণ 14, হাতৰ থাকিল 1, 7 0 0, হাতৰ 1 1, 7 গুণ 7। তেনেহলে কিমান বাহিৰ হ'ল? 714, 714। তেনেহলে এইবাৰ পূৰণৰ কামখিনি হৈ গ'ল। এইবাৰ তেনেহলে এই তিনিটা সংখ্যাক আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। এই তিনিটা সংখ্যাক যোগ কৰাৰ পিছত কি বাহিৰ হয়? এইবাৰ যোগ কৰি লোৱা, অৰ্থাৎ এবাৰ যোগ কৰি লোৱা কি বাহিৰ হয়? 40,800 যোগ 3060 যোগ 714। এইবাৰ 0ৰ লগত 0 যোগ কৰিলে 0, 0ৰ লগত আকৌ 4 যোগ কৰিলে 4, 0ৰ লগত 6 যোগ কৰিলে 6, 6ৰ লগত 1 যোগ কৰিলে 7, 0ৰ লগত 8 যোগ কৰিলে 8, 8ৰ লগত 7 যোগ কৰিলে 15, 15ৰ 5, হাতৰ থাকিল 1, 3ৰ লগত 0 যোগ কৰিলে 3, হাতৰ 1 4, 4ৰ তলত একো নাই, 4 লিখি দিব। অর্থাৎ 44,574। যোগ করার পিছত কিমান বাহির হল? 44,574। অর্থাৎ আমাক উপযুক্ত বিধি প্রয়োগ কৰি উপযুক্ত ধৰ্ম প্ৰয়োগ কৰি কি কৰিব কৈছিল? পূৰণফল উলিয়াব কৈছিল। তেনেহলে উপযুক্ত ধৰ্ম বা কি কৰা হল? বিধি প্ৰয়োগ কৰি পূৰণ কৰা হল। তেনেহলে আমি ইয়াত লিখি দিব পাৰোঁ, অৰ্থাৎ ইয়াত ঠাই কম হোৱাৰ কাৰণে আমি লিখি দিব পাৰোঁ বন্ধনীৰ ভিতৰত বিতৰণ বিধি, অৰ্থাৎ বিতৰণ বিধি প্ৰয়োগ কৰি কি কৰা হল? পূৰণফল উলিওৱা হল। বিতৰণ বিধি অর্থাৎ এই যে 7 পূরণ 102 পিছত ইকুয়াল টু লিখি দিবা বিতরণ বিধি, অর্থাৎ ধর্ম প্রয়োগ কৰিব কৈছিল। তেনেহলে বিতরণ বিধি প্রয়োগ কৰি কি কৰা হল? পূৰণফল উলিওৱা হল। কিন্তু আমাৰ অঙ্ক 5 দিয়া আছে 4টা, এটাহে হল। তেনেহলে 5 2 3 4 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল। হোমৱৰ্ক কৰি পেলাই মোৰ হোৱাটছআপ নম্বৰত পঠাই দিবা। থ্যাংক ইউ।